অসমৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজ্ঞা নামৰ এই সংগঠনটোৱে ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে প্ৰজ্ঞা গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত যোৱা ১৫ আগষ্টত গুৱাহাটী মহানগৰ ভিত্তিক বন্দে মাতৰম গীতৰ আধাৰত এক দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰে। গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা বন্দে মাতৰম নৃত্য প্ৰতিযোগিতাত গুৱাহাটীৰ প্ৰায় ৪০টা নৃত্যৰ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উপস্থিত দৰ্শকৰ লগতে উদ্যোক্তাসকলৰ মন উৎসৱমুখৰ কৰি তোলে। নৃত্য প্ৰতিযোগিতাৰ আৰম্ভণিতে আমন্ত্ৰিত অতিথি তথা বিচাৰক মণ্ডলীৰ লগতে প্ৰজ্ঞাৰ সভাপতিকে আদি কৰি ব্যক্তিসকলে বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰজ্ঞাৰ সভাপতি আৰু কেইগৰাকীমান উদ্যোক্তাৰ পৰা প্ৰজ্ঞাৰ উদ্যোগত অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাৰ সম্পৰ্কে জানিবলৈ বিচৰাত তেওঁলোকে আমাক কয়, আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত আমাৰ প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বন্দে মাতৰম যিটো গীত, সেই গীতটোৰ ওপৰত দলীয় নৃত্য প্ৰতিযোগিতা আজি আমাৰ অলপ পিছতে আৰম্ভ হ'ব আৰু আমাৰ ইতিমধ্যে প্ৰায় ৪০টা গ্ৰুপে আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু আহি আছে। এই প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ এই যিটো আমাৰ বন্দে মাতৰমৰ গীতৰ ওপৰত যিটো নৃত্য প্ৰতিযোগিতা আমাৰ গোটেই অসমৰ প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে। আমাৰ প্ৰত্যেক বছৰে কৰা হৈছে। ইয়াতে আমি তিনিটা আমি দলীয় পুৰস্কাৰ আমি ৰাখোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়। আৰু সেইমতে আমাৰ এই অনুষ্ঠানটো প্ৰত্যেক বছৰে আয়োজন কৰা হৈছিল। আজিও আমাৰ এই অনুষ্ঠানটো আমাৰ জ্যোতি চিত্ৰবনত আমি আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমত এই যিটো অনুষ্ঠান আমাৰ আজি আয়োজন হৈছে আপোনালোকে প্ৰচাৰ কৰিলে আমি খুবেই সুখী হ'ম, যাতে এই মেছেজটো আমাৰ অসমৰ ৰাইজৰ মাজলৈ গুচি যাওক। প্ৰজ্ঞাৰ উদ্যোগত অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে আজি এই অনুষ্ঠানটো উদযাপন হৈ আছে, কম্পিটিশ্যনখন। আৰু আমি মহানগৰৰ ফালৰ পৰা আমাৰ খুব ধুনীয়াকৈ আমাৰ আয়োজন যোৱাবাৰো হৈছে, এইবাৰ আমি ইয়াতে কৰিছোঁ। আৰু আমাৰ এতিয়ালৈকে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ৪০টা দল হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন। আজি এই যি বন্দে মাতৰম গীতটোৰ আধাৰত যি দলীয় নৃত্য আয়োজন কৰা হৈছে, প্ৰতিযোগিতা আয়োজন কৰা হৈছে, এনেকুৱা কিছুমান কাৰ্যসূচীয়ে মই ভাবোঁ উঠি অহা ছাত্ৰ ছাত্ৰী চামৰ মাজত আমাৰ যিটো জাতীয় ভাৱ, জাতীয়বোধ ভাৱ, দেশপ্ৰেম ভাৱ, সেইটো তেওঁলোকৰ মনত অংকুৰিত কৰিব আৰু দেশৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ববোধ সেইটো আৰু বেছিকৈ জাগ্ৰত হ'ব আৰু আগন্তুক সময়ত তেওঁলোকে দেশৰ প্ৰতি তেওঁলোকৰ নিজৰ কৰ্তব্য পালন কৰাত সুচাৰুৰূপে তেওঁলোকে আগবাঢ়িব। প্ৰজ্ঞাই যেনেকৈ গুৱাহাটী মহানগৰ শাখাই প্ৰত্যেক বছৰে সংস্কৃতিকে হওক বা আমাৰ লোককলা সংস্কৃতি হওক, তেওঁলোকে প্ৰত্যেক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। তাৰে আজি এই অনুষ্ঠানটো স্বাধীনতা দিৱসত প্ৰত্যেক বছৰে প্ৰজ্ঞা ফাউণ্ডেশ্যনে এটা অনুষ্ঠান আয়োজিত কৰে। আজি অনুষ্ঠানটো হৈছে বন্দে মাতৰমৰ বন্দে মাতৰম গীতটিৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতা প্ৰত্যেক বছৰে প্ৰজ্ঞা ফাউণ্ডেশ্যনে পাতি আহিছে আৰু সেই উপলক্ষে আজি আমাৰ ইয়াত জ্যোতি চিত্ৰবনত আমি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ হৈ এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু ইয়াত আজি আমাৰ এটা বস্তু ভাল লাগিছে যে বহুতে সঁহাৰি জনাইছে। প্ৰায় এতিয়া আমাৰ ৪০গৰাকী আমাৰ প্ৰতিযোগীয়ে এতিয়ালৈকে আমাৰ এই অনুষ্ঠানটোত ভাগ লৈছে, সেইটো এটা খুব ভাল খবৰ। এই বন্দে মাতৰম গীতৰ নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কেইগৰাকীমান প্ৰতিযোগীৰ মনৰ অনুভৱ বিচৰাত তেওঁলোকে আমাক কয়, মোৰ নাম আৰাধ্যা হাজৰিকা। ক'ৰ পৰা আহিছা? আমি এক্সেল পাব্লিক স্কুল লখৰাৰ পৰা আহিছোঁ। আমি বহুত কষ্ট কৰিছোঁ চব কোৰিঅ'গ্ৰাফ কৰা, সেইটো এতিয়া আমি হোপ কৰিছোঁ যে আমাৰ ভাল হয়। ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বন্দে মাতৰম নৃত্য প্ৰতিযোগিতাত আমন্ত্ৰিত তথা বিশিষ্ট ব্যক্তিসকলক মঞ্চত সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু ইয়াৰ লগে লগে দলীয় নৃত্য প্ৰতিযোগীসকলে উপস্থিত দৰ্শক আৰু বিচাৰকৰ সন্মুখত নৃত্য পৰিৱেশন কৰে।
वन्दे मातरम् सुजलां सुफलां मलयज शीतलां शस्यश्यामलां मातरं वन्दे मातरम् वन्दे वन्दे मातरम् वन्दे मातरम् सुजलां सुफलां मलयज शीतलां शस्यश्यामलां मातरं वन्दे शुभ्रज्योत्स्ना सुहासिनी सुमधुरभाषिणी वन्दे मातरम् वन्दे मातरम् এই নৃত্য পৰিৱেশনৰ মাজে মাজে সম্বৰ্ধনা পৰ্বও চলি থাকে। প্ৰজ্ঞা গুৱাহাটী মহানগৰ ভিত্তিক বন্দে মাতৰম গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাখন উদ্বোধন কৰি অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ শ্যামল প্ৰসাদ শইকীয়াই কয়, প্ৰজ্ঞা প্ৰতিষ্ঠিত হৈছিল 2014 চনত, মই যিমান দূৰ জানো। আৰু 2014 চনৰ পৰা প্ৰজ্ঞাৰ লগত জড়িত ব্যক্তিসকলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ সাংস্কৃতিক অসমৰ কলা সংস্কৃতিক ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে। প্ৰজ্ঞাৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজি এই দলীয় নৃত্য প্ৰতিযোগিতাও তাৰে এক অংশস্বৰূপ। গতিকে এই অনুষ্ঠানটো যাতে অতি সুন্দৰকৈ সাফল্যমণ্ডিত হয় আৰু প্ৰজ্ঞাৰ প্ৰচেষ্টা সফল হয় তাৰে কামনা কৰিছোঁ। कोटि कोटि कंठ कर कर निनाद करारे कोटि कोटि भुजैर धृत खर करवारे अबला के रोमाय तो बोले बहुवर धारिणी नमामि तारिणी त्रिपुरवारिणी मातरम्
वन्दे मातरम् सुजला सुफला मलयज शीतला शस्त्रश्यामला मातरं वन्दे मातरम् वन्दे मातरम्
অসম ক্ষেত্ৰৰ মাননীয় প্ৰচাৰ এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ সুনীল মহান্তিয়ে বন্দে মাতৰম গীতৰ ওপৰত এক तात्पर्यपूर्ण भाषण आपको। और यहाँ चूंकि यहाँ के विद्यार्थी उस समय में कलकत्ता पढ़ने जाते थे आसामिया स्टूडेंट्स, और उस समय में आसामिया स्टूडेंट्स वो वंदे मातरम सीख करके यहाँ भी उसका जो राष्ट्रीय भाव जागरण का काम किए। सबसे पहले जो पंक्ति में जो काम किए थे उनमें थे जो अंबिकागिरी रायचौधरी, जिनको हम आसाम केसरी के नाते जानते हैं। उन्होंने वंदे मातरम को सबसे पहले यहाँ उस भाव से, उस भक्ति भाव से, उस आध्यात्मिक राष्ट्र भाव जागरण के दृष्टि से उन्होंने गा करके एक प्रकार वो पहले पंक्ति के जो थे वंदे मातरम को आसाम में और इस प्रकार का इंट्रोड्यूस करने वाले। 1920 और 21 में जिस समय में नॉन कोऑपरेशन मूवमेंट चल रहा था, उस समय में भी नौगांव, तेजपुर और गुवाहाटी के जितने भी स्कूल्स थे, उन स्कूल जो हेडमास्टर्स लोगों को एक सर्कुलर जारी किया था ब्रिटिश ने 1920-21 में कि किसी भी स्कूल में वंदे मातरम का गायन नहीं होना चाहिए। लेकिन इसके बावजूद भी इसके विरोध करके स्कूल के स्टूडेंट्स, छोटे छोटे स्टूडेंट्स, यंग स्टूडेंट्स, वो पार्टिसिपेट किए वंदे मातरम में ब्रिटिश सर्कुलर के खिलाफ में भी जा करके। 1930 और 34 में भी जब सिविल डिसोबीडियंस मूवमेंट चल रहा था, उस समय में शिवसागर, डिब्रूगढ़, बरपेटा, इसमें भी ये सब जगहों में प्रोसेसन, बड़े बड़े प्रोसेसन में वंदे मातरम आंदोलन में भाग हमारे पूरे और आसाम के लोगों ने भी भाग लेकर के स्वतंत्रता का एक जो वन्नी है उसमें अपने आप को सुहा किए थे, उत्सर्गीकृत किए थे। इस प्रकार के 1932 में भी और इसको ब्रिटिश लोगों ने आसाम में भी इसको बैन कर दिए वंदे मातरम को। लेकिन सबसे जो महत्वपूर्ण बात है 1942 में सबसे जो डायरेक्ट वंदे मातरम बोलते हुए एक महान नारी जिसकी उम्र मात्र 17 वर्ष की थी, गोहपुर की थी, वो ब्रिटिश की गोली को छाती में स्वीकार कर ली। वो महान महिला कौन थी आप बता सकते हैं क्या? जोर से बोलिए। बिल्कुल, हमारे बच्चों के लिए एक बार सभी पेरेंट्स ताली बजाइए, लोग सब बहुत जानकार हैं, जागरूक हैं। वंदे मातरम डायरेक्ट बोल करके, भारत माता की जय वंदे मातरम बोल करके कनकलता बरुआ ने और डायरेक्ट ब्रिटिश के गोली को भी चूम ली और मृत्यु को और एक प्रकार का आलिंगन कर ली। ये है वंदे मातरम की महान जो इतिहास के कुछ और क्षण में आपके सामने प्रस्तुत किया। वंदे मातरम, वंदे मातरम, सुजलां सुफलां मलयज शीतलां, शस्य श्यामलां मातरम, वंदे অসমৰ এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজ্ঞাই বিভিন্ন সময়ত ঐতিহাসিক নাট, ভূমি পূজনকে আদি কৰি বিভিন্ন সামাজিক কামৰ দ্বাৰা মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা চলাই আহিছে। তাৰ বাবে সকলো উপস্থিত দৰ্শক উৎসাহিত হয় আৰু প্ৰজ্ঞাৰ সকলো কৰ্মকৰ্তা তথা উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।